নমস্কাৰ। ঐতিহ্যমণ্ডিত স্মৃতি বিজড়িত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল শতবৰ্ষ উদযাপন অনুষ্ঠানতে উপস্থিত হ'বলৈ পাই সঁচাকৈয়ে ধন্য হৈছোঁ, গৌৰৱবোধ কৰিছোঁ এগৰাকী প্ৰাক্তন ছাত্ৰী হিচাপে। আৰু এই এপাহতে মই এই বিদ্যালয়ৰ সমূহ শিক্ষকক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, যিসকলে ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু যিসকল এতিয়াও আছে সেই সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। লগতে মই শ্ৰদ্ধা জনাইছোঁ উপস্থিত সুধী সমাজক আৰু উপস্থিত প্ৰাক্তন আৰু এতিয়াৰ ছাত্ৰ ছাত্ৰী সকলোকে মই মান্যানুসৰি মৰম আৰু শ্ৰদ্ধা জনাই দুটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। প্ৰথমটি কবিতা হৈছে বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যদেৱৰ কবিতা স্বাধীনতা। স্বাধীনতা। মইতো লিখিব নোৱাৰিলোঁ তোমাৰ নাম মোৰ স্কুলৰ নোট বহি, মোৰ ডেস্ক আৰু গছবোৰত লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম ৰাতিৰ আশ্চৰ্যবোৰত, দিনৰ চেতনতিবোৰত মোৰ শৈশৱৰ প্ৰতিধ্বনি আৰু মৃত্যুৰ দুৱাৰ দলি। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম শীতৰ ৰাতিপুৱাবোৰত, সাজিব ধৰা ঘৰবোৰত, জোনাকৰ চোতালত আৰু ৰিমঝিম বৰষুণ জাকৰ কোমল শব্দত। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম জুম্মা মছজিদত, জালিৱানৱালাবাগত, মীনাক্ষীপুৰমত, মোৰাদাবাদত, দুলীয়াজানত। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম শ্ৰমিকৰ ঘামবোৰত, শ্বহীদৰ তেজবোৰত, সত্যৰ অন্বেষণত আৰু 34টা পৰি থকা মোৰ কপাহী কামিজটোত। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম বন্ধুৰ দীঘল হুমনিয়াহবোৰত, আম্বেদকাৰৰ শোৱনি কোঠাত, সংবিধানৰ কোনো এটা দফাত, সুপ্ৰিম কোৰ্টৰ বেৰবোৰত, গান্ধীজীৰ উপাসনা কোঠাত, মাউণ্ট বেটেনৰ সমাধিৰ ওপৰত, আনকি স্বাধীনতা। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম মোৰ দেশৰ ত্ৰিৰংগ পতাকাখনত। যদিহে কাহানি বা কোনো এক শুভ মুহূৰ্তত কোনোবা দৈৱকী মাতৃয়ে প্ৰসৱ কৰে অষ্টম সন্তানৰ স্বাধীনতা, মোক জনাবলৈ নাপাহৰিবা, কাৰণ সেইদিনাখনেই লিখিম মই তোমাৰ নাম মোৰ দেশৰ অৰণ্য আৰু মৰুভূমিত, বালিত আৰু বৰফত, ঘৰবোৰত, পথাৰবোৰত, ৰুটিবোৰত, মৌমাখিবোৰত, উদাস চৰাইৰ কণ্ঠত, প্ৰত্যেকটো নৱজাত শিশুৰ কপালত, মোৰ কপাহী কামিজটোত, আপোনজনৰ হাতৰ তলুৱাত, মুখাগ্নি নকৰা শত্ৰুৰ চিতাবোৰত, ক্লান্ত নোহোৱা ঘোঁৰাৰ খুৰাবোৰত, দুখৰ দিনৰ বাঁহীটোত, সুখৰ চোতালখনত, মোৰ আইৰ প্ৰতিটো খোজৰ পৰত। আহ স্বাধীনতা, সেইদিনাখন কতেই বানি লিখিম মই তোমাৰ নাম। মই আন এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ, সেইটো মোৰ নিজা কবিতা। কবিতাটিৰ শিৰোনাম আৰু কোনো নাৰী গান্ধাৰী নহবা। আৰু কোনো নাৰী গান্ধাৰী নহবা, কোনো নাৰী আৰু স্বেচ্ছাই দুচকুত খুজি নলবা আন্ধাৰ। পতিব্ৰতা নাৰীৰ খ্যাতি এজচা
এধান ইমান আত্মতুষ্টিৰ বাদে কাক নুকি দিলে গান্ধাৰীৰ অন্ধত্বই দুৰ্যোধন দুঃশাসনহঁতৰ থুপুক থাপাক খোজবোৰক দেখুৱাব পাৰিলেনে জীৱনৰ সঠিক বাট